নমস্কাৰ বন্ধুসকল, আজি মানে ৰাতিপুৱা আমি মিলনপুৰৰ পৰা কল নিবলৈ আহি থাকোঁতে এটা কুকুৰ পোৱালি ৰাস্তাৰ মাজত এনেকৈ নাৰী বাৰী হৈ আছে। তাকে আপোনালোকক দেখুৱাওঁচোন, উঠাই লৈ তাক মানে পুহিম। আয়ু চাক আয়ু গাড়ীত লৈ যাম বন্ধুসকল, লৈ গৈ ইয়াক চাফা চিকুণকৈ পুহিম। নহ'লে গাড়ীয়ে মাৰি পেলালে হয়, ইমান সৰু কুকুৰ যে ইয়াক যে নেদেখে গাড়ীয়ে, সেইকাৰণে মই গাড়ীত লৈ যাম। এতিয়া ইয়াক পুহিম। চাওকচোন কিমান ডাঙৰ গাড়ীয়ে মাৰিলে হয় যদি নেদেখিলো। ময়ে দেখা নাছিলো, মানে সৰু যে কুকুৰটো গাড়ীয়ে মাৰিলে সেইকাৰণে ইয়াক যে পুহিম, ইয়াক গা ধুৱাম, পুহিম, হয়নে নহয়? ইয়াৰ জীৱটো বচাম। ওম নম শিৱায়, জয় হনুমান, জয় হনুমান কৃষ্ণ। আজি ইয়াক ইয়াত থলো, আজি ইয়াক গাড়ীয়ে মাৰিলে হৈ ইয়াক প্ৰাণ বচালো, আৰু ইয়াক আজি ডাঙৰ কৰিমগৈ আমি। কৃষ্ণ। এনেকৈ যদি আপোনালোকেও পাই নহয় ৰাস্তাত, এনেকুৱা লৈ যাবচোন, লৈ গৈ ঘৰত যে মানে অকণ প্ৰতিপালতা কৰিব। এনাই হৈ গাড়ীয়ে মাৰি পেলাই, নেদেখে যে সৰু বস্তু ডাঙৰ গাড়ীয়ে নেদেখে, সেইকাৰণে চাই যাওক। এয়া আমি মানে কলো লৈ আহি পাই গ'লো। ইয়াৰ কল আনিবলৈ যাওঁতে আমাৰ এইডোখৰ আজিকে নতুন মানে আমাৰ এজন অতিথি পালোঁ। কেনেকৈ শুই আছে চাওকচোন, ভয় কৰিছে বাবু, ভয় কৰিছে, মানে আজি প্ৰথম গাড়ীত উঠিছে এওঁ, সেইকাৰণে মই গাড়ী চলাওঁতে ভয় কৰিছে। আৰু এওঁক এতিয়া ধুনীয়াকৈ আমি নমাই গা পা ধুৱাই একদম ধুনীয়াকৈ খোৱা বোৱা দি পুহিম। সেইকাৰণে মই আপোনালোকক একেবাৰে মিনতি কৰিছোঁ, হাতযোৰ কৰিছোঁ, আপোনালোকে গাড়ী বাইক চলাওঁতে যে সৰু কুকুৰ পোৱালিবিলাক, মেকুৰী পোৱালিবিলাক এতিয়া ৰাস্তাত বহুত পাব, সেইকাৰণে অকণমান চাব। মানে গাড়ী লৈ গ'লে গম নাপায়, পটককৈ তলত সোমাই পেলাই চেপেটা হৈ যায়। সেইকাৰণে এনেকৈ পেলাই জীৱটো উদ্ধাৰ কৰি বচাব। আৰু এনেকুৱা পালে যে মই ঘৰত ৰাখি পেলাই যে প্ৰতিপাল কৰি থাকিম। মই যিমান পাওঁ এনেকুৱা আনিম, আৰু মই পুহি ৰাখিছোঁ, মই দেখুৱাম সেয়াও আপোনালোকক। ইয়াক প্ৰথমতে এতিয়া লৈ পেলাই যে গা পা ধুৱাই ইয়াক অকণ প্ৰতিপাল কৰি, আকৌ মই সাপ্তাহিক বজাৰ মঙলবৰীয়া বজাৰলৈ যাব লাগে, সেইকাৰণে মই অকণ লৰালৰি কৰিছোঁ। চাই যাওকচোন আপোনালোকে। বাবু ৰসগোল্লা, এই বাবুগুলিয়া ভয় কৰিছে বাবুৱে। আয়ু দেহি, সি গাড়ীত উঠা নাই যে আজি উঠিছে, মৰি থাকিল হয় আয়ু। ব'লা ধুনীয়াকৈ গাটো ধোৱা আয়ু, যে ধুনীয়াকৈ। মানে বজাৰো লৰালৰি হৈছেতো, পটককৈ মানে কলো দিব লাগে, মোমাই বজাৰত আছে, সেইকাৰণে ৰচৰে মই পটককৈ গাটো ধুৱাই লওঁ, চেম্পু দি ধুৱাই লৈ পেলাই ইয়াক ৰ'দত দি পেলাই খোৱা বোৱাটো পিছত কৰাই থাকিম। আৰু দে বাবু ধুনীয়াকৈ ধোৱা। মানে আজি কি হ'ল জানে, মানে গাড়ীত মানে এনেকুৱা সৰু কুকুৰ পোৱালি, মেকুৰী পোৱালি এতিয়া নতুনকৈ জন্ম পাইছেতো, সেইকাৰণে মানে গাড়ীবিলাকে যে পটককৈ মাৰি থৈ যায়। সেইকাৰণে আপোনালোকে অকণমান লাহে লাহে যাব আৰু অকণমান বচাবলৈ যত্ন কৰিব। মই ইয়াক ধুনীয়াকৈ কাণত পানী নুসুমিয়াবি বাবু, কাণত নুসুমিয়াবি। তাৰপিছত মানে এনেকৈ বচাই পেলাই ইয়াক গা ধুৱাই আজি জীৱটো বচালোঁ। এনেকৈ যদি আপোনালোকেও পায় নহয় এনেকুৱা সৰু কুকুৰ পোৱালি, মেকুৰী পোৱালি, মানে আনি পেলাই এনেকৈ গা পা ধুৱাই খোৱা বোৱা এটা দি বচাবচোন। আয়ু দেহি, সিও পৃথিৱীখনত থাকিবলৈ মন কৰে না, ইমান ধুনীয়া ৰঙীন সুন্দৰ পৃথিৱীখন। কাণত সোমাব, কাণত নুসুমিয়াবি। মাত শুনি মাতিছে। আগৰ কুকুৰটোৱে ইয়াক তাৰ মাত শুনি হেৰি কৰিছে, কিন্তু সৰু পোৱালি যে ইয়াক যে অকণমান প্ৰতিপাল কৰিব লাগিব, আৰু ইয়াক ধুনীয়াকৈ তাৰ পৰা অকণমান দূৰত ৰাখিব লাগিব, নহ'লে কামুৰি পেলাব। ইয়াক কামুৰি পেলাব। হৈ যাব। এতিয়া অকণমান ৰ'দত দিম, তাৰপিছত ইয়াক ধুনীয়াকৈ অলপ ৰ'দত দিম। এই গাড়ীখনৰ ওচৰতে অকণ ৰ'দত দিম, ধুনীয়া আৰাম পাব। ৰসগোল্লা, হেৰি শুকান কাপোৰ এখন আনি অকণমান পটককৈ মচি দিয়াচোন, লেতেৰা হৈ যাব। পটককৈ মচি দি পেলাই এটা আপেলৰ কমলাৰ টি লৈ আহা। বজাৰো মানে বহুত দেৰি হৈ যায়গৈ ন, কিন্তু জীৱটোতকৈ বজাৰখন ডাঙৰ নহয়, সেইকাৰণে আজি জীৱটো ৰাতিপুৱাই বচালোঁ, আৰু বচাই পেলাই এতিয়া ধুনীয়াকৈ গা ধুৱাই দিলোঁ। ধুনীয়াকৈ ইয়াক অকণমান বাৰু কষ্ট পাব সি, কিন্তু ৰ'দত এতিয়া সি দিনটোলৈ একদম মানে ভাল পাব। সি কিমান লেতেৰা পেতেৰা হৈ আছিলে ঠিক নাই, কাৰ গাড়ী চকাৰ তলত যে সোমাই গ'ল হয়। FCI ডাঙৰ ট্ৰাক চলে সেইটো বিন্দুগুৰি ৰাস্তাত,
আজি সি চকাৰ তলত সোমাই হেৰি হৈ গ'ল হয়। শুকান কাপোৰ এখন আনাচোন ধুনীয়াকৈ গাটো মোচা। তাৰপৰা মই বিস্কুট চিস্কুট এখন আনি দিম। তাৰপিছত বজাৰৰ পৰা আহি ভাত পানী খোৱা প্ৰতিপাল কৰিম। সেইকাৰণে আপোনালোকক আৰু এবাৰ কৈছোঁ, এনেকৈ যদি এনেকুৱা নিষ্পাপ জীৱ পায় না, আপোনালোকে গাড়ীয়ে মাৰি থৈ নাযাব, লাহে লাহে যাব। সেইকাৰণে বচাই নি এনেকৈ বচাব। ইয়াৰ আজি জীৱটো বচালোঁ, বহুত ভাল লাগিছে। আজি মঙলবাৰো, হনুমানৰ দিনত এনেকুৱা এটা বস্তু উদ্ধাৰ কৰিবলৈ পাই বহুত ভাল লাগিল। আপোনালোকে চাই যাওকচোন, মোৰ বজাৰো কৰিবগৈ লাগে। ধন্যবাদ।